নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ লজিক এণ্ড ফিলচফি নামৰ বিষয়টো বা তৰ্ক বিজ্ঞান আৰু দৰ্শন নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 1 তৰ্ক বিজ্ঞান, সংজ্ঞা পৰিসৰ, প্ৰকৃতি আৰু উপযোগিতা, পৰম্পৰাগত আৰু আধুনিক তৰ্ক বিজ্ঞান। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 1, শুদ্ধ উত্তৰ বাছি উলিওৱা। এ, তৰ্কশাস্ত্ৰই চিন্তা সৌন্দৰ্য সম্পদ অধ্যয়ন কৰে। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চিন্তা অধ্যয়ন কৰে। বি, পদ বচন যুক্তি সত্য এই সকলোবোৰ তৰ্ক বিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত। ইয়াৰ উত্তৰটো হৈছে পদ বচন যুক্তি সত্য এই সকলোবোৰ তৰ্ক বিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত। প্ৰশ্ন নম্বৰ চি, তৰ্কবিদ্যা কলা আৰু বিজ্ঞান দুয়োটাই বা উভয়ে। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বা শুদ্ধ বিকল্পটো হৈছে কলা আৰু বিজ্ঞান দুয়োটা বা উভয়ে। ডি, তৰ্ক বিজ্ঞান বিষয়নিষ্ঠ বস্তুনিষ্ঠ আদৰ্শনিষ্ঠ বিজ্ঞান। ইয়াৰ উত্তৰটো হৈছে তৰ্ক বিজ্ঞান হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান। কুৱেশ্যন নম্বৰ ই, তৰ্ক বিজ্ঞান হৈছে সৌন্দৰ্য সম্পদ সত্যৰ বিজ্ঞান। তৰ্ক বিজ্ঞান হৈছে সত্যৰ বিজ্ঞান। কুৱেশ্যন নম্বৰ এফ, তৰ্কবিদ্যাৰ সম্বন্ধ প্ৰত্যক্ষ অনুমান উপমানৰ লগত জড়িত। তৰ্ক বিজ্ঞানৰ সম্বন্ধ অনুমানৰ লগত জড়িত। প্ৰশ্ন নম্বৰ জি, তৰ্কশাস্ত্ৰ শুদ্ধ চিন্তাৰ বাবে উপযোগী অনুপযোগী। ই হৈছে বা অপশ্যনটো হৈছে উপযোগী। প্ৰশ্ন নম্বৰ 2, খালী ঠাই পূৰণ কৰা। এ, তৰ্ক বিজ্ঞান ডেছ বিজ্ঞান। তৰ্ক বিজ্ঞান হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান। বি, তৰ্ক বিজ্ঞান বিজ্ঞান আৰু কলা ডেছ। ইয়াৰ খালী ঠাইত হ'ব উভয়ে। প্ৰশ্ন নম্বৰ 3, উত্তৰ দিয়া। এ, তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান। উক্তিটো সত্য নে? ইয়াৰ উত্তৰটো হৈছে সত্য। বি, লগছৰ অৰ্থ ভাষাত প্ৰকাশিত চিন্তাৰ কথাষাৰ সঁচা নে? এই কথাষাৰ সঁচা। প্ৰশ্ন নম্বৰ চি, তৰ্ক বিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞান নে? ইয়াৰ উত্তৰটো হ'ব নহয়, তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান। প্ৰশ্ন নম্বৰ ডি, তৰ্ক বিজ্ঞানৰ আদৰ্শ কি? তৰ্ক বিজ্ঞানৰ আদৰ্শ হৈছে সত্যতা। প্ৰশ্ন নম্বৰ ই, তৰ্ক বিজ্ঞান কলা আৰু বিজ্ঞান উভয়ে। এই উক্তিটো সত্য নে? ইয়াৰ উত্তৰটো হৈছে সত্য। কুৱেশ্যন নম্বৰ এফ, পৰম্পৰাগত তৰ্ক বিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্ক বিজ্ঞানৰ মাজত থকা এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য লিখা। ইয়াৰ উত্তৰটো হৈছে পৰম্পৰাগত তৰ্ক বিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ সীমিত, আনহাতে প্ৰতীকাত্মক তৰ্ক বিজ্ঞানত প্ৰতীকৰ ব্যৱহাৰ বা ব্যাপক প্ৰয়োগ হয়। কুৱেশ্যন নম্বৰ জি, গণিতৰ বিকাশৰ সৈতে প্ৰতীকাত্মক তৰ্ক বিজ্ঞানৰ বিকাশ অংগাংগীভাৱে জড়িত। এইটো সত্য বুলি বিবেচনা কৰা নে? হয়, এইটো সত্য। প্ৰশ্ন নম্বৰ এইচ, পৰম্পৰাগত তৰ্ক বিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্ক বিজ্ঞানৰ মাজত পাৰ্থক্য কেৱল ক্ৰমোন্নতিৰ বিভিন্ন পৰ্যায়ৰ পাৰ্থক্য। এইটো সত্য বুলি বিবেচনা কৰা নে? ইয়াৰ উত্তৰটো হৈছে সত্য। আই, প্ৰতীকাত্মক তৰ্ক বিজ্ঞানৰ এক সংক্ষিপ্ত ইতিহাস আছে আৰু পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ এক দীৰ্ঘ ইতিহাস আছে। এইটো সত্য বুলি বিবেচনা কৰা নে? ইয়াৰ উত্তৰটো হৈছে সত্য। কুৱেশ্যন নম্বৰ জি, প্ৰতীকাত্মক তৰ্ক বিজ্ঞান পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ পৰিৱৰ্ধিত ৰূপ নে? হয়। 4 নম্বৰ, উদাহৰণ দিয়া। এ, বস্তুনিষ্ঠ বিজ্ঞান। বস্তুনিষ্ঠ বিজ্ঞানৰ উদাহৰণ হৈছে পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান, ৰসায়ন বিজ্ঞান। বি, আদৰ্শনিষ্ঠ বিজ্ঞান। আদৰ্শনিষ্ঠ বিজ্ঞানৰ উদাহৰণ হৈছে নৈতিক বিজ্ঞান, তৰ্ক বিজ্ঞান। চি, বিজ্ঞান। বিজ্ঞানৰ উদাহৰণ হৈছে পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান। ডি, কলা। কলাৰ উদাহৰণ হৈছে সংগীত, চিত্ৰকলা, সাহিত্য। প্ৰশ্ন নম্বৰ 5, সংজ্ঞা দিয়া। এ, বিজ্ঞান। উত্তৰটো হৈছে প্ৰকৃতিৰ কোনো এক নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংগবদ্ধ, যুক্তিনিষ্ঠ, প্ৰামাণিক, যথাৰ্থ, সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে। বি, আদৰ্শনিষ্ঠ বিজ্ঞান। আদৰ্শনিষ্ঠ বিজ্ঞানৰ সংজ্ঞা হৈছে যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠি হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে। উদাহৰণস্বৰূপে নীতি বিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান। নীতি বিজ্ঞানৰ আদৰ্শ পৰম কল্যাণ বা শ্ৰেয়।
চি বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞান যি বিজ্ঞানে বিষয়বস্তুৰ যথাৰ্থ স্বৰূপ বা প্ৰকৃতি সম্পৰ্কে আলোচনা কৰে তাক বিষয়নিষ্ঠ বিজ্ঞান বোলে উদাহৰণস্বৰূপে মনোবিজ্ঞান এক বিষয়নিষ্ঠ বিজ্ঞান মনোবিজ্ঞানৰ বিষয়বস্তু মন ইয়াত মনৰ বিভিন্ন অৱস্থা ক্ৰিয়া প্ৰতিক্ৰিয়া আদি যিদৰে ঘটে ঠিক তেনেদৰে তাৰ বৰ্ণনা দিয়া হয় পদাৰ্থ বিজ্ঞান উদ্ভিদ বিজ্ঞান আদিও বিষয়নিষ্ঠ বিজ্ঞান ডি কলা কলাৰ সংজ্ঞাটো হৈছে যি বিদ্যাই কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি নিয়মৰ শিক্ষা দিয়ে তাকে কলা বোলে